নাছালৈ যোৱাৰ সুযোগ লাভ কৰিছে কলিয়াবৰৰ এগৰাকী ছাত্ৰই। ছাত্ৰগৰাকীৰ নাম জোনাকজ্যোতি বৰদলৈ। কলিয়াবৰ গুৰুকুলৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ জোনাক বৰদলৈ। জোনাকজ্যোতি বৰদলৈ কলিয়াবৰৰ অন্যতম অগ্ৰ শিক্ষানুষ্ঠান কলিয়াবৰ গুৰুকুলৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ। বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক যতীন বৰাৰ তত্বাৱধানত নেশ্যনেল স্পেচ ছায়েন্স কম্পিটিশ্যন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল জোনাকজ্যোতি বৰদলৈ নামৰ এইগৰাকী অষ্টমমান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰই। অৱশেষত নেশ্যনেল স্পেচ ছায়েন্স অলিম্পিয়াড পৰীক্ষাত উত্তীৰ্ণ হৈ নাছালৈ যোৱাৰ সুবিধা লাভ কৰিছে জোনাকজ্যোতি বৰদলৈয়ে। জোনাকজ্যোতি বৰদলৈ এই সাফল্যত এতিয়া সকলোৱে আনন্দিত হৈ পৰিছে। ছাত্ৰজনৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে কলিয়াবৰ গুৰুকুলৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ। নমস্কাৰ, মোৰ নাম জোনাকজ্যোতি বৰদলৈ। মই নাছাত যাবলৈ নাছা ISSC এক্সাম দি পিনে নাছাত যাবলৈ পাইছোঁ। মোৰ স্কুলে মোক বহুত হেল্প কৰিছে এইটো কৰিবলৈ। মই এইটো এক্সাম প্ৰথম এক্সামটো 15 এপ্ৰিলত দিছিলোঁ আৰু এইটো ৰিজাল্ট মই 5 মে'ত পালোঁ। তাৰপিছত যেতিয়া মই স্কুলত ক'লোঁ, তাৰপিছত স্কুলে মোক হেল্প কৰি প্ৰিপেৰেশ্যন কৰিবলৈ। আৰু মই 15 মে'ত এইটো এক্সাম দিলোঁ, ফাইনেল এক্সামটো, মই চিলেক্ট হৈছোঁ নাছা যাবলৈ। বহুত ভাল লাগিছে, কিন্তু এনেকুৱা বুজাব পৰাকৈ লগা নাই, কাৰণ মানে মনটো যিমান লাগিছে বুজাব পৰা নাই। মানে তাতে এটা ডক্টৰ থমাছ ছেমিনাৰ নামৰ এটা ছেমিনাৰ আছে, তাতে আমি নাছা কেনেকৈ অপাৰেট হয় চব বুজাব আমাক। ডিচেম্বৰত এইটো 3 ডে ট্ৰিপ হয়। কি হৈছে তাতে সেয়া চব বুজাম সিহঁতক। চাব পৰা মানে মোক যেতিয়া কৈছিল তেতিয়া মই ভাবিছিলোঁ কি এইটো কৰিব লাগিব বুলি। ক্লাছ 8 IPS অফিচাৰ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈয়ে নাছা ভ্ৰমণৰ বাবে সুযোগ পাইছে। এক দীঘলীয়া প্ৰতিযোগিতাৰ অন্তত ফাইনেলি কালি তেওঁৰ নামটো চিলেকশ্যন হ'ল। আৰু আমি কলিয়াবৰ গুৰুকুলৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে তেওঁক লৈ বৰ গৌৰৱবোধ অনুভৱ কৰিছোঁ। আৰু এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ শিক্ষক যতীন বৰা ছাৰৰ নেতৃত্বত আমাৰ প্ৰায় 5-6 জনীয়া এটি শিক্ষক শিক্ষয়িত্ৰীৰ টীমে তেওঁক সহযোগিতা আগবঢ়াইছিল যতীন বৰা ছাৰক। আৰু সকলোৰে প্ৰচেষ্টাত জোনাকৰ এই সফলতা আহিছে। মই আপোনালোকৰ জৰিয়তে মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছোঁ। আমি যাতে কলিয়াবৰৰ এই পিছপৰা জেগাখনৰ পৰা গৈ পেলাই আমি কিবা এটা এই কলিয়াবৰৰ বিদ্যায়তনিক ক্ষেত্ৰখনত কিবা এটা ভাল কাম কৰিব পাৰোঁ। আমাৰ মন আছে, আকাশখন চোৱাৰ এটা হেঁপাহ আছে, আৰু আমি এই ছাত্ৰ ছাত্ৰীসকলক লগত লৈ পেলাই আমি এদিন কলিয়াবৰৰ বিদ্যায়তনিক ক্ষেত্ৰখনত কিবা এটা অৱদান আগবঢ়াই যাম, সেই কথা মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ এই প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈছিলে এপ্ৰিলৰ পৰা, 15 মে'ত শেষ হ'ল। আমাৰ স্কুলৰ পৰা জোনাকজ্যোতি বৰদলৈ সাফল্যভাৱে ইয়াত মানে পাছ কৰিছে, আৰু সি নাছালৈ যাবলৈ সুবিধা পাইছে। ডিচেম্বৰ মাহত যাব। আৰু এই গোটেই প্ৰক্ৰিয়াটোত টোটেলি মোৰ লগতে ডাইৰেক্টৰ ছাৰ, প্ৰিন্সিপাল মেম, তাৰপিছত আমাৰ টিচাৰে সকলোৱে একগোট হৈ আমি কাম কৰি আহিছোঁ। সেইবাবে আজি আমি সঁচাই তাৰ ৰিজাল্টত সুখী। It's a truly proud moment for Koliabor Gurukul that one of our students, Joonagjyoti Bordoloi from class 8, get the chance to secure National Space Science Competition 2026 and get an opportunity to visit NASA and meet Dr. Don Thomas. And this process, this is possible because of his hard work, dedication, and the continuous support of his parents. Our team worked very well, and we are truly proud for his achievement and wish him a greater success in the future. Thank you.